আমাৰ হৈতে আছে বিধায়ক কামিনুল ইছলাম আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যেহেতু ঈদ আছে আৰু ঈদৰ আগে আগে এটা কথা আকৌ সকলো বহুখিনি মুছলমান মানুহৰ মুখত এতিয়া আমি শুনিছোঁ যে ঈদৰ দিনাই এনেকুৱা এটা প্ৰতিবাদ সাব্যস্ত কৰা হ'ব সমগ্ৰ অসমতে তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিব যে যিখিনি মুছলমান মানুহ আছে ৰাজ্যখনত যিমানখিনি মুছলমান মানুহ আছে তেওঁলোকক এই বিদেশী চিনাক্তকৰণৰ নামত বা বিদেশী বিতাৰণৰ নামত তেওঁলোকক খুব বেছি হাৰাশাস্তি কৰা হৈছে সেই সম্পৰ্কত আপোনাৰ মতামত প্ৰথমেই আজি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু কথাটো হৈছে যে যিটো কথা ইয়াত আলোচনা কৰিব বিচাৰিছে যে ঈদৰ দিনাখন এটা আন্দোলন কাৰ্যসূচী হাতত লোৱা এই কথাটোত মই কিন্তু ব্যক্তিগতভাৱে এইটো কোনো সাংগঠনৰ পৰা মই ক'ব বিচৰা নাই ব্যক্তিগতভাৱে কৈছোঁ ঈদ হ'ল আমাৰ মিলাপ্ৰীতিৰ এটা মানে উৎসৱ এই উৎসৱৰ দিনাখন ঈদৰ দিনাৰ নামাজ পঢ়িব অহা মানুহখিনিক লৈ এটা আন্দোলন কাৰ্যসূচী হাতত লোৱা সেইদিনাখন এটা ক'ৰবাত এটা অপ্ৰীতিৰ ঘটনা ঘটিলে আকৌ জগৰীয়া কৰা মই সেইকাৰণে ভাবোঁ যে ঈদৰ দিনাখন কমচে কম এই আন্দোলন কাৰ্যসূচীটা হাতত ল'ব নালাগে আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ হ'লে পৰৱৰ্তী সময়ত গোটেই দিনটো ল'ব পাৰিব ঈদৰ দিনা মানুহ বহুত হাজাৰ হাজাৰ মুছলিম মানুহ একত্ৰিত হৈ যাব ক'ৰবাত যদি কিবা এটা অপ্ৰীতিৰ ঘটনা ঘটে গোটেইখিনি জগৰীয়া কিন্তু এই সংগঠনটোৱে হ'ব সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এই ৰাজনীতি বা এই যিটো ইস্যুক আমি ধৰ্মৰ লগত একাকাৰ কৰি ঈদৰ লগত একাকাৰ কৰাটোত মই পক্ষপাতিত্ব নহয় ব্যক্তিগতভাৱে দ্বিতীয় কথাটো হ'ল যে মাইনৰিটি মানুহক মুছলিম মানুহক এটা যিটো কৰা হৈছে এই কথাটোতো অসমৰ বহিৰাগত আন্দোলন এটা সময়ত আছিল আপোনালোকে জানে সেই সময়ত আলিকুলি বাঙালী নাকচেপ্টা নেপালী গোটেইখিনি ইস্যু আছিল পৰৱৰ্তী সময়ত কিন্তু আমি দেখিছোঁ যে সেই ইস্যুটোক লৈ বিদেশী খেদা আন্দোলনত পৰিৱৰ্তিত হ'ল মানে আমাৰ বিহাৰী মাৰোৱাৰীখিনিক এৰি দিয়া হ'ল বিদেশী হোৱাৰ লগে লগে নেপালী আৰু বাংলাদেশীখিনিক টাৰ্গেট কৰা হ'ল পৰৱৰ্তী সময়ত নেপাল আৰু ইণ্ডিয়াৰ লগত ট্ৰিটি হ'ল সেই ট্ৰিটিমতে নেপালীখিনিকো এৰি দিয়া হ'ল পৰৱৰ্তী আহিল বাংলাদেশীত আহিল বেংগলী হিন্দু এণ্ড বেংগলী মুছলিমছখিনি কিন্তু আমি দেখিছোঁ যে কাৰ জৰিয়তে বেংগলী হিন্দুখিনিকো তেখেতসকলে ক্লিন চিট দিলে এতিয়া অকল সেই বস্তুটো আজিৰ দিনত অকল মুছলিম খেদা বা তথাকথিত মিয়া নামৰ যিটো তেখেতসকলে এডজেক্টিভ ইউজ কৰিছে মিয়া খেদাৰ নামত যিটো আন্দোলন কৰিছে এই যে দিনে দিনে গৈ মুছলিমৰ ওপৰত টাৰ্গেট কৰা এটা ব্যৱস্থা দেখিছোঁ কিছুমানৰ কাৰণে কাৰ জৰিয়তে কেব পৰৱৰ্তী সময়ত কাৰ জৰিয়তে 2014 31 ডিচেম্বৰলৈকে নাগৰিকত্বৰ কুৱেশ্যনটো আহিল আৰু কিছুমানৰ 1971 এইটো ট্ৰাই কৰা হৈছিল 1951 লৈকে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে 1971 এই বস্তুৰ জৰিয়তে আমি দেখিছোঁ যে অকল এটা জনগোষ্ঠীকে আজি টাৰ্গেট কৰি ৰখা হৈছে আৰু এই জনগোষ্ঠীটোৰ এনআৰচিটো যদি হৈ গ'লহেঁতেন এনআৰচি যদি ক্লিয়াৰ কৰিলেহেঁতেন যি 19 লাখ মানুহৰ নাম আজিও সন্দেহ আৱৰ্তত আছে এনআৰচিত ক্লিয়াৰ হোৱা নাই কিন্তু আমি দেখিছোঁ যে এইখিনি মানুহ যদি ক্লেইমমেণ্ট অবজেকশ্যন ক্লিয়াৰ কৰি এনআৰচি প্ৰদান কৰে তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব কোন বিদেশী কোন স্বদেশীত স্পষ্ট হৈ যাব সেইখিনি কাম নকৰাকৈ বৰ্তমান যিটো ছিষ্টেমত তেখেতসকলক ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন কৰা আৰম্ভ কৰিছে এই বস্তুত কিন্তু অত্যন্ত ইম্পৰ্টেণ্ট দুটা ইস্যু ইয়াত আছে এটা হ'ল যে এই মানুহখিনি যিখিনি ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন কৰা হৈ আছে ডিটেকশ্যনটোতো কৰিব পাৰে ডিটেকশ্যন কৰাৰ পিছত সুপ্ৰিম কোৰ্টে পৰৱৰ্তী সময়ত অৰ্ডাৰ দিলে যে এই মানুহখিনিক 2 বছৰতকৈ বেছি সময় ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰিব সেই হিচাপে তেখেতসকলে জামিন প্ৰদান কৰিলে কিন্তু ডিপৰ্টেশ্যন কৰাৰ আগত এটা কথা স্পষ্টভাৱে আমি গুৰুত্ব দিয়া উচিত যেহেতু আমি আইনৰ ছাত্ৰ যে আমি এই কাৰণে গুৰুত্ব দিয়া উচিত যে এটা দেশৰ পৰা বেলেগ এটা দেশলৈ যদি সেই দেশৰ মানুহ ঘূৰাই পঠাব লাগে বা এক্সট্ৰাডিশ্যন ট্ৰিটি বা প্ৰত্যাৱৰ্তন চুক্তিটোৰ প্ৰয়োজন যিটো বাংলাদেশৰ লগত ইণ্ডিয়াৰ প্ৰত্যাৱৰ্তন চুক্তি আছে অনুপ চেতিয়াহঁতক লৈ আনিলে আমাৰ ৰঞ্জন দৈমাৰীক লৈ আনিলে ইয়াৰ পৰা বহুত মানুহ বাগা ছিদ্দিকহঁতক পঠাই দিলে তো এইটো চলি আছে বা এতিয়াও আমি দেখিছোঁ যে মাজে মাজে বাংলাদেশী ইয়াত ধৰে গুজৰাটত ধৰিছে দিল্লীত ধৰিছে ৱেষ্ট বেংগলত ধৰিছে মেঘালয়ত ধৰিছে অসমতো ধৰিছে এইবিলাক যিবিলাক বাংলাদেশৰ মানুহ তেখেতসকলে লৈ লৈছে আৰু ইণ্ডিয়াৰ বহুত মানুহ মাছ মাৰিবলৈ গৈ বাংলাদেশত যায় বেপাৰ কৰিবলৈ যায় গৰু বেপাৰ কৰিবলৈ গৈ ধৰা পৰে সেইবিলাকো সময়ে সময়ে তেখেতসকলে বাংলাদেশে ইণ্ডিয়ান চৰকাৰত আলোচনা কৰি ইণ্ডিয়াত ঘূৰাই পঠিয়ায় এইটো এটা দুই দেশৰ মাজত এটা চুক্তি সেই চুক্তিটো ফ'ল' নকৰি যিবিলাক বেলত আছে জামিনত আছে কাৰো কেছ পেণ্ডিং আছে এই পেণ্ডিঙত থকা কেছবিলাকো থকাৰ পিছতো তেখেতসকলক আজি ধৰি লোৱা বা কিছুমান ইয়াত চাকৰি কৰি আছিল
কিছুমানে সুপ্ৰিম কোৰ্টত পৰিয়ালত এই কথাটো আমচুৰ ফালৰ পৰাও তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে বা আমি ব্যক্তিগতভাৱেও যেতিয়া সেইসমূহ কেছ দেখিছোঁ তেতিয়া দেখিছোঁ যে পৰিয়ালৰ 3জনেই কিন্তু ভাৰতীয় নাগৰিকৰ তেওঁলোকৰ প্ৰমাণপত্ৰ আছে কিন্তু তাৰে এজনক বিদেশী বুলি তেওঁলোকে সন্দেহ কৰি লৈ আনিছে সোধা পোছাৰ বাবে আৰু তাৰ পৰা হাৰাশাস্তি হৈছে বুলি এটা অভিযোগ আৰু তেনেকৈ মাত্ৰ এজন নহয় শ লোকক অলপতে যিটো এটা অভিযান চলি গ'ল সেই অভিযানটোত শ লোকক নিলে আকৌ থলে তাৰ মাজৰ যিখিনি হাৰাশাস্তি সেই কথাখিনিৰ কথা বাৰে বাৰে উত্থাপন হৈ থাকে এই কথাখিনি 2-3টা কাৰণ ইয়াত আছে মই আপোনালোকে অলপ সময় লৈ আছোঁ যে ইয়াত আপুনি যিখিনি মানুহ উঠাইছে বহুতো কাম কৰা মানুহ উঠাই আনিছে বহুতো ফেমিলি চাৰিওপিনে ইণ্ডিয়ান মাজৰ পৰা এজন ফৰেনাৰ্ছ বুলি ডিক্লেয়াৰ কৰিছে FTA নামৰ প্ৰব্লেম বয়সৰ তাৰতম্য নামৰ তাৰতম্য এইবিলাক লৈও বহুত মানুহক বিদেশী ঘোষণা কৰা হৈছে আৰু সেইবিলাক মানুহ বহুতে আপোনাৰ ডিটেনশ্যন কেম্প খাটি তেখেতসকলে জামিনত আছে আৰু সপ্তাহে সপ্তাহে থানাত গৈ হাজিৰা দি আছে এজ পাৰ দ্য মানে গাইডলাইনছ অফ দ্য সুপ্ৰিম কোৰ্ট সেইখিনি কৰি আছে তাৰ পিছতো গোটেইখিনি মানুহক লৈ আনি যিটো নাটক এটা কৰা হ'ল মই আগতেও স্পষ্টভাৱে কৈছোঁ উজনি অসমত যেতিয়া বিজেপিৰ মাজত সংঘাত সৃষ্টি হ'ল অসমীয়া ভাৰ্চেছ হিন্দী স্পিকিঙৰ মাজত আৰম্ভ হ'ল শৃংখল চলিহাৰ যেটো আৰম্ভ কৰিলে বস্তুটো বিজেপিৰ মাজত বিভাজন হ'ব বুলি তেখেতে ডাইভাৰ্ট কৰি নামনি অসমত আনি মাইনৰিটিৰ ওপৰত এটো ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যনৰ প্ৰচেছটো ষ্টাৰ্ট কৰিলে যেটো কিন্তু পৰৱৰ্তী সময়ত আকৌ তেখেতসকলে মানে ব্যাক কৰি আনাৰ যেটো কৌশল আমি দেখিছোঁ সবকে ঘূৰাই আনাৰ যেটো প্ৰৱণতা দেখিছোঁ এই গোটেইখিনি এটা ড্ৰামা এটা হাই ভল্টেজ ড্ৰামা বুলি মোৰ মনত পৰিছে আৰু এইটো প্ৰেক্টিকেলি এটা ভয়ৰ ৰাজনীতি মাইনৰিটি মানুহক এটা ভয়ৰ মাজত ৰখা মাইনৰিটি চাপৰ মাজত ৰখা তেখেতসকলক এটা মানে খফ এটা দিয়া যে তোমালোকে যদি আমাৰ লগত নাথাকা বা তোমালোকে যদি বেছি উৎপাত কৰা এনেকুৱা হৈ যাব এই ভয়টো সোমাই দিয়া কিন্তু ৰাজনীতি কৰিছে এইটোৰ জৰিয়তে কিন্তু মাইনৰিটি মানুহ যথেষ্টখিনি কষ্ট প্ৰাপ্ত হৈছে আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব আমি দেখিছিলোঁ 2 বছৰৰ পূৰ্বে এটা প্ৰসংগ উত্থাপন হৈছিলে আইডেণ্টিটি কাৰ্ড যিসমূহ আমাৰ খিলঞ্জীয়া মুছলমান আছে তেওঁলোকক খিলঞ্জীয়া মুছলমানক বেলেগ এখন আই কাৰ্ড দিয়া হ'ব আৰু যিসকল খিলঞ্জীয়া মুছলমান নহয় বেলেগ ৰাজ্যৰ পৰা তেওঁলোক বা বেলেগ ৰাষ্ট্ৰৰ পৰা তেওঁলোক আহি ইয়াত থিতাপি লৈছিলে তেওঁলোকৰ কাৰণে এটা বেলেগ ধৰণৰ ব্যৱস্থা হ'ব তেনে এটা কথাৰ প্ৰস্তাৱো আহিছিলে আৰু খুব বেছি চৰ্চা লাভ কৰিছিলে কিন্তু আজি এতিয়া আমি 2025ত আছোঁ সেই কথাটোক লৈ কিবা আপোনালোকৰ মাজত তেনে ধৰণৰ কিবা এটা চৰ্চা দেখিছেনে যে এইটো কিবা আগবাঢ়িছেনে আমি কিন্তু ৰিপৰ্টিঙত থকা মানুহ হিচাপে সাংবাদিক হিচাপে আমি তাৰ কোনো আৰু ফাৰ্ডাৰ ডেভেলপমেণ্ট নেদেখিলোঁ আসলে মূলত কথাটো হ'ল যে যেটো কথা আপুনি কৈছে আসলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা টেন্ডেন্সি আছে সদায় কেনেকৈ নিউজৰ হেডলাইনত থাকিব পাৰি সদায় কেনেজৰ হেডলাইনত থাকি এদিনো যাতে হেডলাইনৰ পৰা আঁতৰি যাব নোৱাৰি আৰু সদায় এটা এনেকুৱা কিছুমান কথা ক'ব যেটো কথা জৰিয়তে এসপ্তাহমান ডিবেট চলিব এটা বিতৰ্ক চলিব এনে কথা কৈ ভাল পায় তেখেতে এটো এটা ব্ৰিটিছৰ ডিভাইড এণ্ড ৰুল পলিচি যেটো ষ্টাৰ্ট কৰিছিলে আজি অসমৰ বিশেষকৈ মুছলমানবিলাকৰ মাজত গৰিয়া মৰিয়া চিলেটি কাছাৰী উজানি ভাটিয়া দেখি ময়মনসিংহীয়া কিবা কিবি তেখেতসকলে বিভিন্নভাৱে বিভাজন কৰা কৌশল মুছলিম জনগোষ্ঠীটোক বা মুছলিম জাতিটোক বিভিন্নভাৱে ভাগ কৰা যেটো কৌশল সেইটোৰ জৰিয়তে কিন্তু এটা সময়ত তেখেতে কৈ দিলে যে আমি খিলঞ্জীয়া মুছলিমখিনিক আই কাৰ্ড কৰিম আজিৰ দিনটোলৈকে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক অসম সাহিত্য সভাই কওক আছুৱে কওক হাইকোৰ্ট কওক সুপ্ৰিম কোৰ্ট কওক ইণ্ডিয়ান আসাম এছেম্বলি কওক ইণ্ডিয়ান পাৰ্লামেণ্ট কওক দেৰ ইজ ন' ডিফিনেশ্যন অফ ইণ্ডিজিনাছ তাত ক'তো কিন্তু খিলঞ্জীয়া সম্পৰ্কে কোনো ধৰণৰ ব্যাখ্যা দিব পৰা নাই আৰু খিলঞ্জীয়া কোন হয় এই কথা কিন্তু স্পষ্ট আজিলৈকে কৰিব পৰা নাই কিন্তু তেখেতে সদায় ল্যান্ড পলিচি 2019ত সদায় ইণ্ডিজিনাছ মাজতে তেখেতে এটা ডিফিনেশ্যন দি বহিলে যে 3 জেনাৰেশ্যন যদি অসমত থাকে তেতিয়াহ'লে ইণ্ডিজিনাছ হ'ব 3 জেনাৰেশ্যন মানে এই বৰ্তমান ইণ্ডিয়াৰ আগত বিফৰ ইণ্ডিপেণ্ডেন্স হৈ যাব ইণ্ডিপেণ্ডেন্স আগত গৈ কোনোবা দিনাখন এইটো কাউণ্ট হ'ব নেকি ইণ্ডিপেণ্ডেন্স আমাৰ ফাৰ্ষ্ট সেন্সাছ হৈছে 1950 3 জেনাৰেশ্যন যদি 25 ইয়াৰ্ছকে ধৰিব যায় 3টা জেনাৰেশ্যন হলে 75 বছৰ আমাৰ তেতিয়া ইণ্ডিপেণ্ডেন্ট হোৱা নাছিল তেতিয়া আমাৰ ফাৰ্ষ্ট সেন্সাছই হোৱা নাছিল ফাৰ্ষ্ট সেন্সাছ হৈছে আমাৰ 1950ত ফাৰ্ষ্ট সেন্সাছৰ ওপৰত বেছ কৰি আমাৰ এনআৰচি হৈছে 1951ত সেইটোক তেখেতসকলে কাউণ্ট নকৰি 3টা জেনাৰেশ্যন দি ইণ্ডিজিনাছ ইষ্টাব্লিছ কৰিব যায় তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় এই ধৰণৰ বিতৰ্কমূলক কথা কিছুমান কয় আৰু ইণ্ডিজিনাছ মানুহক সেই মুহূৰ্তত তুষ্টিকৰণ কৰিবৰ কাৰণে যিখিনি আমাৰ দেখি বা জুলহা যিখিনি আছিল তেখেতসকলক মানে সাময়িক এটা তুষ্টিকৰণ কৰিবৰ কাৰণে
তেখেতে কৈ দিলে যে ছেপাৰেট আই কাৰ্ড ইছ্যু কৰিম, যিটো কৰিব নোৱাৰে। আই কাৰ্ড সেনেকৈ কৰিব নোৱাৰে, ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে, এইটো ব্যৰ্থ হৈছে। লোকপিয়ল আছে 2027ত লোকপিয়ল কৰা হ'ব, ছাৰ্ভে কৰা হ'ব, সেইটোক লৈ আপুনি কিমান আশাবাদী? কাৰণ সেইটো সময়তো বহুত কথা স্পষ্ট হ'ব। খিলঞ্জীয়া মুছলমানৰ কথা তেওঁলোকে কয় আৰু আন মুছলমানখিনিৰ কথাও এটা বিভাজন এটাৰ সৃষ্টি কৰা হয়। আমি জানো যে আহোম, মটক, মৰাণ বিভিন্ন জনগোষ্ঠীৰ কথা বিভিন্ন সময়ত উত্থাপন হয়, তেওঁলোকৰ সংখ্যাক লৈও প্ৰশ্ন উত্থাপন হয়। এতিয়া এই লোকপিয়লটোক লৈ আপোনালোক কিমান আশাবাদী? এইটো 27ত হ'ব কাষ্ট চেঞ্চাছত। চাওক, লোকপিয়ললৈকেতো যথেষ্ট বিতৰ্ক। 1971ৰ পিছত অসমত আমাৰ 2001 চনত তাত লোকপিয়ল আছিল, 2011 চনত তাত লোকপিয়ল আছিল, মাজত 2001 চনত আমাৰ 2011 চনত হৈছিল, আকৌ 2021 চনত আমাৰ লোকপিয়ল নহ'ল। কিন্তু 2011 চনত কিন্তু অসমত আমাৰ সেই সময়ত কংগ্ৰেছ চৰকাৰে কিন্তু এটা কাষ্ট মানে চেঞ্চাছ কৰিছিলে। এইটো পৰৱৰ্তী সময়ত কিন্তু ফুল্লি এইটো পাব্লিছ কৰিব নোৱাৰিলে, পাব্লিছ কৰা নহ'ল। কিন্তু এতিয়া তেলেংগানা, বিহাৰ তেখেতসকলে কাষ্ট পলিটিক্স যিটো জাতিগত যিটো গণনা সেইটো কাম আৰম্ভ কৰিছে। আৰু যোৱাকালি আপোনালোকে দেখা পাইছে যে স্পষ্টভাৱে কৰিছে গোটেই ইণ্ডিয়াত শ্বিডিউল কেতিয়া হ'ব, জম্মু কাশ্মীৰ লাডাখত কেতিয়া হ'ব, 2027 চনৰ ফেব্ৰুৱাৰীত হ'ব, আৰু আমাৰ 2026 চনৰ লাষ্টৰ ফালে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰৰ ফালে আমাৰ অসমতো হ'ব। তো এইবিলাকৰ জৰিয়তে এটা কথা স্পষ্ট হ'ব, বিজেপি যিমান জাতিগত চেঞ্চাছৰ বিৰোধিতা কৰিছিল ইমান দিনে, এতিয়া যেতিয়া তেলেংগানাত হৈ গ'ল, বিহাৰত চলি আছে, এই কথাবিলাক দেখা পাই এতিয়া কিন্তু বিজেপিয়ে বাধ্য হ'ল এটা মানে চেঞ্চাছ কৰিবৰ, জাতিগত চেঞ্চাছ কৰিবৰ কাৰণে। এইটো আমাৰ দলৰ পৰা আমি ৱেলকাম এইকাৰণে কৰিছোঁ যে জাতিগত চেঞ্চাছ কৰিলে অসমত ওৱান্স ফৰ অল এটা কথা স্পষ্ট হৈ যাব। তেখেতসকলে কেতিয়া কয় 40%, কেতিয়া কয় 50% হৈ গ'ল, কেতিয়া 11টা ডিষ্ট্ৰিক্ট দখল কৰি পেলালে, যিবিলাক কথা কৈ থাকে। আৰু আমি চেঞ্চাছটো ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ পৰা বা যদি আমি চেঞ্চাছটো কাউণ্ট কৰি আহোঁ, আমি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত হ'ব যেন চিন্তা কৰিব লাগিব, মানে ইণ্ডিপেণ্ডেণ্ট এবভ ইণ্ডিয়াৰ কথা আমি চিন্তা কৰি লাভ নাই। এবভ ইণ্ডিয়াতো আমাৰ বাংলাদেশো ইণ্ডিয়াৰ পাৰ্ট আছিল, পাকিস্তানো আছিল, বেলুচিস্তানো আছিল, আফগানিস্তান এটা অংশ আছিল। তো সেইবিলাক কথাটো বেলেগ। ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ যিখিনি আমি চেঞ্চাছ, সেই চেঞ্চাছৰ ওপৰত যদি আমি ক্ৰনলজিকেলি চাই আহোঁ, হয় মাইনৰিটি মানুহৰ পপুলেশ্যন ক'ৰবাত অলপ বেছি হৈছে, কেতিয়াবা নৰ্থ ইষ্টৰ পৰা কেইবাটাও ষ্টেট ওলাই গৈছে, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, এইবিলাক ষ্টেট ওলাই গৈছে। তো পপুলেশ্যন বহুত ভেৰি কৰিছে, ইফাল হৈছে। সেইবিলাককো তেখেতসকলে ক'ব খোজা যে গোটেই বাংলাদেশেই ভৰি পৰিছে। এই কথাবিলাকৰ জৰিয়তে কিন্তু যদি জাতিগত গণনাটো হয়, মানে কাষ্ট চেঞ্চাছটো যদি হয়, মই ভাবোঁ দুধ কা দুধ পানী কা পানী হৈ যাব, আৰু স্পষ্ট হৈ যাব এইটোক লৈ যিটো ৰাজনীতি কৰাৰ কৌশল, এইটো বহুতখিনি কমিব বুলি মোৰ ধাৰণা। আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয়, কালিৰ দিনটোত কেবিনেটৰ যি সিদ্ধান্তসমূহ গ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা তেওঁ কৈছিলে যে 200তকৈও অধিক একাউণ্ট বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মন্তব্য আগবঢ়াই থকা বা বিজেপি বিৰোধী মন্তব্য কৰি থকা সেই একাউণ্টসমূহ বাংলাদেশ আৰু পাকিস্তানৰ কিছু একাউণ্ট হোল্ডাৰে ফেক একাউণ্ট স্বৰূপে চলাই আছে বুলি কৈছে, আৰু তেখেতে অনাগত সময়ত সেই তথ্য ফাদিল কৰিব বুলি কৈছে। এই সংক্ৰান্তত কি ক'ব? চাওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মই আগতেও ক'লোঁ যে সদায় তেখেতসকলে লাইমলাইটত থাকিব বিচাৰে। যদি এইটো কোনোবা 200 বা কিবা এটা কৈছে, নাম্বাৰ কৈছে যে 2000 বা 2000তকৈ অধিক যিটো একাউণ্ট বাংলাদেশ বা পাকিস্তানৰ পৰা চলাই আছে, বাংলাদেশৰ বা ইণ্ডিয়াৰ মানুহে বাংলাদেশৰ ক'ত কি হৈছে, ইণ্ডিয়াৰ মানুহে পাকিস্তানত ক'ত কৈছে, ইমান মাথা নামাৰে। আৰু মই ভাবোঁ বাংলাদেশৰ বা ইণ্ডিয়াৰ মানুহে অসমৰ পলিটিক্সত ইমান মাথা মাৰাৰ সময় নাই। তেখেতসকলে এই যি কথাটো কৈছে, এই কথাটো কিমান দূৰ সঁচা মিছা এইটো পৰৱৰ্তী সময়ত হ'ব। ছ'চিয়েল মিডিয়া যিটো এটা ইণ্টাৰনেশ্যনেল মিডিয়া, এটা অল্টাৰনেটিভ মিডিয়া, বহুতেইতো অভিযোগ কৰি থাকে যে আজি বিজেপিৰ যিখিনি IT চেল বহুতেই বিদেশৰ পৰা চলাই আছে। বহুত আমাৰ ছ'চিয়েল মিডিয়াৰ মানে আমাৰ কি কয়, এইবিলাক যিখিনি নিউজ নেটৱৰ্ক যিবিলাক আছে, সেইবিলাকেও বিদেশৰ পৰা চলাই থকা বুলি কৈ থাকে। তো এইবিলাক কথা লৈ খুব এটা বেছি চিন্তা চৰ্চা কৰিব লগা এটা থল আছে বুলি মই অনুভৱ নকৰোঁ। এই মুহূৰ্তত এই কথাটো কোৱাৰ এটা উদ্দেশ্য থাকিব পাৰে যে এই মুহূৰ্তত গৌৰৱ গগৈৰ যথেষ্ট ফেন ফলোয়িং মুছলিম মানুহ বেছি আছে, তো সিহঁতক বাংলাদেশ বা পাকিস্তান এটা লেবেল কৰি দিব পাৰিলে, ব্ৰেণ্ডিং কৰি দিব পাৰিলে তেখেতৰ যথেষ্টখিনি সুবিধা হ'ব। সেইটো এটা টেকটিক্স হ'ব পাৰে মই ভাবোঁ। মানে মুখ্যমন্ত্ৰী ডাঙৰ অত্যন্ত চতুৰ ব্যক্তি, অত্যন্ত ধুৰন্ধৰ, ৰাজনৈতিকভাৱে ধুৰন্ধৰ ব্যক্তি। তেখেতে বহুত কথাই কৈ যাব পাৰে, আমি তেখেতৰ লগত ইমান চতুৰ আমি কৰিব নোৱাৰোঁ। তেখেতৰ পলিটিক্স কাৰণে সকলো কথা ক'ব পাৰে। এটা কথা, আপুনি যিহেতু গৌৰৱ গগৈৰ কথাটো উত্থাপন হৈছে, গৌৰৱ গগৈৰ নামটো উত্থাপন হৈছে, সেইকাৰণে এটা কথা সুধিব লাগিব। বিগত সময়ত আমি দেখিছোঁ
পাইছোঁ যে এনে কিছু পৰিস্থিতি আহিছে য'ত একেলগেও নিৰ্বাচন বুজাবুজিৰ মাজেৰে খেলাৰ এটা কথা আহিছে গতিকে 26ত যিহেতু এবাৰ সভাপতি সলনি হ'ল আমি দেখিছিলোঁ যে বিগত সময়ত কিন্তু সেই কথাক লৈ পেলাই কিছু আলোচনা হৈছিল যদিও বৰ আগ নাবাঢ়িল কিন্তু এতিয়া তেনেধৰণৰ কিবা থল আছে নেকি 26ত কংগ্ৰেছৰ সৈতে কিবা কথা পতাৰ একেলগে খেলাৰ কিবা তেনেকুৱা এটা চিন্তা চৰ্চা আগবাঢ়িছে নেকি এই মুহূৰ্তত আমি AIUDFৰ এজন বিধায়ক বা এজন দলীয় কৰ্মকৰ্তা হিচাপে এই কথা ক'ব বিচাৰোঁ যে আমি আমাৰ গৌৰৱ গগৈ হোৱাৰ আগতে আমি স্পষ্ট কৰিছোঁ দলীয় আমাৰ ফৰামৰ পৰা যে আমাৰ এইবাৰ নিৰ্বাচনত আমি সেকুলাৰ ভোটটো ডিভিজন নকৰাৰ স্বাৰ্থত আমি এইবাৰ ৰাজ্যত অনলি 35 সিট টাৰ্গেট ল'ম আৰু এই 35টা সিটত খেলিম এইটো আমি সিদ্ধান্ত স্পষ্ট কৰিছোঁ কিন্তু মই লগতে এটা কথা ক'ব বিচাৰিম যদি ইন ৰিয়েল সেন্স গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ দায়িত্ব পাইছে আৰু তেখেতে যদি বিচাৰে যে সঁচা অৰ্থত বিজেপিক পৰাভূত কৰিব লাগে পৰাভূত ক্ষমতাচ্যুত কৰিব লাগে তে এই 40% মানুহৰ যিটো বা 35% 36% বা 34% মানুহৰ যিটো পপুলেশ্যন তেখেতসকলক বাদ দি এই চিন্তা কৰাটো কিন্তু অলপ কষ্টকৰ হ'ব দ্বিতীয় কথাটো হৈছে যে এইখিনি কৰিবৰ কাৰণে সকলো বিৰোধী শক্তিক একত্ৰিত কৰাৰ প্ৰয়োজন আছে যদি সেকুলাৰ ভোটটো বহুদা বিভক্ত হৈ যায় তেতিয়াহ'লে বিজেপিৰ কাৰণে সহজ হ'ব এতিয়া এইটো মোৰ ব্যক্তিগত চিন্তাধাৰা তো আমি নাজানো এইখিনিত গৌৰৱ গগৈ ডাঙৰীয়া কিমান শ্বেৰুইড পলিটিচিয়ান বা কিমান বিচক্ষণ ৰাজনীতিবিদ হ'ব আমাৰ তৰুণ গগৈ ডাঙৰীয়াক আমি এটা সময়ত দেখিছিলোঁ হুইজ বদৰুদ্দিন আজমল আই ডোণ্ট কেয়াৰ বদৰুদ্দিন আজমল ভৰিৰ তলত মাটি নাই 3 মাহত UDF হেক কৰি দিম বিভিন্ন কথা তৰুণ গগৈ ডাঙৰীয়াই কৈছিল পৰৱৰ্তী সময়ত কিন্তু তেখেতে লাষ্ট টাইমত কিন্তু এই যিটো UDFৰ লগত 2021ত যিটো এলায়েন্স হ'ল এইটো কিন্তু ষ্টাৰ্টটো তৰুণ গগৈ ডাঙৰীয়াই কৰি গৈছিল আৰু তেখেতে কৈছিল যে UDFটো আজি এটা ফেক্টৰ ইমানকেইজন বিধায়ক আছে সাংসদ আছে তেখেতসকলে ফেক্টৰ তো তৰুণ গগৈ ডাঙৰীয়াই কিন্তু সেই সময়ত বুজি উঠিছিল বিচক্ষণ পলিটিচিয়ান হিচাপে যে এলায়েন্সৰ প্ৰয়োজন আছিল সেই মুহূৰ্তত যদি ৰাইজৰ দল অসম জাতীয় পৰিষদ উজনি অসমত যদি কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন আজি কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কি পন্থা হাতত ল'ব গৌৰৱ গগৈ বা কংগ্ৰেছৰ নিজস্ব বিষয় তেখেতে বিৰোধী ঐক্য কৰিব নে অকলে ফাইট কৰিব তেখেতৰ নিজস্ব বিষয় আমি এতিয়া আমাৰ দলীয় ফালৰ পৰা আমি 35টা সিট ডিক্লেয়াৰ কৰিছোঁ আৰু ব্যক্তিগতভাৱে আমিনুল হিচাপে যদি সোধে তেতিয়া মই ক'ম বিচক্ষণ ৰাজনীতিবিদ যদি গৌৰৱ গগৈ হ'ব খোজে যদি সাম্প্ৰদায়িক বিজেপিক ক্ষমতাচ্যুত কৰিব খোজে তেতিয়াহ'লে গৌৰৱ গগৈ অলপ বেলেগকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ আওপকীয়াকৈ আপুনি বহু কথাই বুজাইছে যে যদিহে সেই হাতখন আগবঢ়োৱা হয় মিত্ৰতাৰ তেনেহ'লে ক'ৰবাত সহজ হ'ব বিৰোধীৰ ঠিক তেনেকুৱা এটা কথা এই কথাটো এই মুহূৰ্তত মই অকলশৰীয়া ক'ব নোৱাৰোঁ যদি তেখেতসকলে সেনেকুৱা কিবা সিদ্ধান্ত লয় আমাৰ দলত যিহেতু সিদ্ধান্ত স্পষ্ট 35টা সিটত খেলিম কিন্তু যদি সেনেকুৱা সিদ্ধান্ত কংগ্ৰেছে কিবা লয় তেতিয়া দলৰ মাজত আলোচনা হ'ব দলৰ মাজত চিন্তা চৰ্চা হ'ব এইটো বেলেগ কথা কিন্তু আজিৰ দিনটোত কিন্তু আমি 35টাত খেলিম এটাতো আমি স্পষ্ট আছোঁ ধন্যবাদ জনাইছোঁ সেয়া আছিল আমাৰ সৈতে বিধায়ক আমিনুল ইছলাম সবিশেষ জানিবলৈ চেষ্টা কৰিলোঁ যিহেতু বিভিন্ন সময়ত এনেবোৰ প্ৰশ্ন উত্থাপন হৈ থাকে উত্তৰবোৰ তেওঁৰ পৰা পোনপটীয়াকৈ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ